এয়া আমাৰ নুনি চাদৰ বৈ আছো। এই সূতাখিনি কিন্তু বহুতে বজাৰত ব্যৱহাৰ কৰে, আমি কিন্তু ঘৰত কটা সূতা প্ৰস্তুত কৰিছো। এয়া আমাৰ ৰিহা, যি নাচনী ৰিহা এতিয়া অকনমান শেষ হৈ আছে, বাতি কৰিবলৈ হৈ আছে। ইয়াত শিক্ষকতা এৰি কাপোৰ ব্যৱসায় কৰা এগৰাকী বোৱাৰী। বিদ্যালয়ৰ পৰা আহি থাকোঁতে তেওঁ এদিন দেখিছে ৰাভা মহিলাসকলে বোৱা কাপোৰ বিক্ৰী কৰা। আমি প্ৰথম গোৱালপাৰা ডিষ্ট্ৰিক্টতে ৰাভা জনজাতীয় লোকসকলে খুব ধুনীয়া কাপোৰ বোৱা দেখিছিলো। তেতিয়াই নিৰুমাই গগৈ চেতিয়াৰ মনলৈ আহিছিল ঘৰতে কাপোৰ বৈ বিক্ৰী কৰাৰ কথা। তাতে দেখি আমি ভাবিছিলো আমিও এনেকৈ কিবা প্ৰস্তুত কৰিব পাৰিম নেকি। আমাৰ এটা ভ্ৰান্ত ধাৰণা আছিলে যে আমি ভাবিছিলো অকল শুৱালকুছিতহে কাপোৰ বব জানে। সেয়েহে এদিন মাত্ৰ 2খন তাঁতশালেৰে ধলপুৰ দাধৰা গোসানী পুখুৰী গাঁৱত তেওঁ মামু হেণ্ডলুম এণ্ড টেক্সটাইল নামেৰে গঢ় দিলে এটা উদ্যোগ। প্ৰথম আমি 2খন তাঁতশাল আনিলো। তাঁতশাল আনি আমি আমাৰ গাঁৱৰে দুগৰাকী মহিলাক বোৱালো আৰু বাকী গাঁৱতো কেইখনমান শাল পাতি দিলো। তাতে আমি গামোচা চাদৰ এনেকৈ বোৱালো। এতিয়া 11খনকৈ শাল থকা উদ্যোগটোত দৈনিক উৎপাদন হয় টচ মুগাৰ গামোচা, চাদৰ, মেখেলাকে ধৰি বহু বোৱা কাপোৰ। নমস্কাৰ, মামু হেণ্ডলুম টেক্সটাইললৈ আপোনালোকক আমন্ত্ৰণ জনাইছো। আমি কেনেকৈ আমাৰ কাপোৰ সমূহ বওঁ আপোনালোকক তাৰ কিছু ক্ষুদ্ৰাংশ দেখাবলৈ আগবাঢ়িছো। এয়া আমাৰ নুনি চাদৰ বৈ আছো। এই সূতাখিনি কিন্তু বহুতে বজাৰত ব্যৱহাৰ কৰে, আমি কিন্তু ঘৰত কটা সূতা প্ৰস্তুত কৰিছো। এয়া আমাৰ ৰিহা, যি নাচনী ৰিহা এতিয়া অকনমান শেষ হৈ আছে, বাতি কৰিবলৈ হৈ আছে। এয়া এই আমাৰ যে বিহু গিনিজ বুকত ৰেকৰ্ড কৰিবলৈ গৈছিলে, তেতিয়াই আমি ইয়াৰ পৰা 60খন ৰিহা দিছিলো। এয়া হ'ল আমাৰ টচৰ জোৰ কাপোৰ। এয়া উকা বৈ আছে বাৰু। ইয়াত ফুলো বব পাৰি, ফুলৰো বনাব পাৰি, উকাও বব পাৰি। এয়া আহিলে আমাৰ পকোৱা সূতাৰ গামোচা। অসমীয়া স্বাভিমান গামোচা নহলে নহয়। এয়া আমাৰ গামোচা। এয়া আহিলে আমাৰ মুগা জোৰ। এইবিলাকো সূতা আমি নিজে প্ৰস্তুত কৰি লৈছো। এয়া আহিলে আমাৰ টচ মুগাৰ গামোচা আৰু সোঁফালে আছে আমাৰ টচৰ যোৰা। এইখিনি হ'ল টচৰ চাদৰ। এইখিনি বাতি হৈ আছে তাত, সেইকাৰণে এনেকে অলপ কাটি থোৱা আছে। এইখিনি হ'ল পাটৰ। এইখিনি পাটৰ আমাৰ দৰা সাজ যি হয়, এইখিনি আমি ইয়াত প্ৰস্তুত কৰো। দেখাবলৈ লৈছো এয়া আমাৰ দীঘত টচ আছে আৰু বানীত আমাৰ হাতেৰে কটা এৰী সূতা বোৱা আছে। খুব ধুনীয়া, যথেষ্ট আহল বহল এসাজ কাপোৰ। এইটো আমাৰ আমি কিংখাপ বুটা বুলি কওঁ। বহুতে কিবা কিবি নিজৰ মতে নাম দিয়ে আৰু এইটো আমাৰ মিহি বল বুটা হয়। এইযোৰ পিন্ধিবলৈ বহুত আৰাম। মানে এৰী যিহেতু ঘৰত হাতেৰে কটা এৰীটোৱে শীত-তাপ নিয়ন্ত্ৰণ কৰে ন, কাপোৰ সাজ পিন্ধিবলৈ আৰামদায়ক হয়। এইখন হ'ল আপোনাৰ চাদৰখন। এইটো হাতেৰে কটা এৰীৰ কাৰণে কালাৰটো অকনমান মুগা টাইপৰো আহিছে, বগাও আহিছে। কোনো ইয়াত মানে মিক্স নাই। এইটো আহিলে ব্লাউজৰ পিচ। এয়া দেখাইছো নুনী চাদৰ। এইখিনি চাদৰ খিনিও আমাৰ থলুৱা গাঁৱত পোহা নুনী পলুৰ পৰা কাটি আমি সূতাখিনি প্ৰস্তুত কৰি লৈছো। এইখিনি হ'ল নুনী চাদৰ। এখন কালাৰ বেলেগ বেলেগ পাব আৰু। এইটো আহিলে আপোনাৰ দীঘত মুগা থাকিব আৰু বানীত এৰী থাকিব। এইটো নেহেৰু কোট বুলি কয়। এনেকুৱা আমি আমাৰ যি লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তালৈ আমি কেইবাটাও কোট ইতিমধ্যে পঠাইছো। এয়া আহিলে এযোৰ টচৰ জোৰ কাপোৰ, একদম পিয়ৰ টচৰ জোৰ। এইটো কিংখাপ বুটা হয়, মিনা কৰা আছে আৰু এই গোটেই গাটেইখিনি মিনা কৰা বুটা থাকিব। এইটো এটা ডিজাইন আহিলে। এইটো আকৌ খুব চলিছে এতিয়া। আঁচুটো নাথাকে, ডাইৰেক্ট অকল ফুলৰ পৰাহে কাপোৰ আৰম্ভ হয়। এইখন আমাৰ টচ মুগাৰ গামোচা। এইখিনি হ'ল টচ মুগাৰ গামোচা। এইখিনি গোটেইখিনি গামোচাই আৰু আছে ষ্টকত, এতিয়া ইমান ওলাই থোৱা নাই। তেওঁৰ এই উদ্যোগটোত সংস্থাপন দিছে কেইবাগৰাকীও মহিলা। এতিয়া আমাৰ কৰ্মচাৰী আছে 10-12 জন পুৰুষ আছে আৰু 15-20 গৰাকী মহিলা আছে। তেওঁলোক ধুনীয়াকৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে। এই মামু হেণ্ডলুম এণ্ড টেক্সটাইলৰ কাপোৰ এতিয়া বিক্ৰী হয় অসমৰ লগতে বহিৰাজ্যৰ ভিন্ন প্ৰান্তত। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বৰ্তমান কাপোৰ বিক্ৰী কৰি আছো। তেওঁৰ এই ব্যৱসায়ত সহায় কৰে তেওঁৰ স্বামী। তেওঁক মানে গোটেই বস্তুবিলাক অনাৰ পৰা ধৰি ধৰক সূতা লাগে, ববিন লাগে, গোটেইখিনি শালৰ যিমানখিনি বাকী কাম চোৱা চিতাৰ পৰা ধৰি গোটেইখিনি মই কৰিব লগা হয়। তাৰপিছত মাল পঠাব লাগে, ধৰক মাল জাপিব লাগে, এইখিনি বাকীখিনি কাম গোটেইখিনি ময়ে কৰোঁ। হয়, অনলাইনৰ
শিপিনীখিনি আপোনাৰ সিহঁতৰ বজাৰ সমাৰৰ পৰা ধৰি চোৱা চিতা যিখিনি প্ৰয়োজনীয় সেইখিনি মই কৰিব লগা হয়। দুয়ো একেলগে মানে কৰি আছোঁ গোটেই কামটো। বোৱা কাপোৰ বিক্ৰী কৰি এই উদ্যোগটোৰ পৰা তেওঁ আগবাঢ়িছে স্বাৱলম্বিতাৰ দিশে। আহকচোন তেওঁৰ সৈতে কথা পাতোঁ। নমস্কাৰ, মই নিৰুমাই গগৈ চেতিয়া। মোৰ মামু হেণ্ডলুম এণ্ড টেক্সটাইল বুলি এটা সৰু বস্ত্ৰ শিল্প উদ্যোগ আছে। উদ্যোগটিত ইতিমধ্যে আমি 3 বছৰ সম্পূৰ্ণ কৰিলোঁ। আমি প্ৰথম গোৱালপাৰা ডিষ্ট্ৰিক্টতে ৰাভা জনজাতীয় লোকসকলে খুব ধুনীয়া কাপোৰ বোৱা দেখিছিলোঁ। তাতে দেখি আমি ভাবিছিলোঁ আমিও এনেকৈ কিবা প্ৰস্তুত কৰিব পাৰিম নেকি। আমাৰ এটা ভ্ৰান্ত ধাৰণা আছিলে যে আমি ভাবিছিলোঁ অকল শুৱালকুছিতহে কাপোৰ বব জানে। তাতে মই গোৱালপাৰা দুধনৈত জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলোঁ। তেতিয়াই আমি বজাৰ সমাৰ কৰিবলৈ ইফালে সিফালে যাওঁতে তেতিয়া দেখিছিলোঁ যে খুব ধুনীয়া ধুনীয়া কাপোৰ তেওঁলোকে বৈ উলিয়াই ৰাভাসকলে। তেতিয়াই আমি ভাবিলোঁ যে এনেকুৱা কিবা আমিও কৰিব পাৰিম নেকি। ইতিমধ্যে লকডাউনো হ'ল। বহু ঘৰুৱা সমস্যাৰ কাৰণে আমি সেই চাকৰিটো বাদ দিয়াৰ নিচিনাই হ'ল আৰু ঠিকা ভিত্তিকো আছিল কাৰণে আহি ঘৰতে আমি প্ৰথমতে এখন সৰু দোকান আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ ব্যৱসায়ৰ জ্ঞান ইমান নাছিল, তাৰ পৰা লাহে লাহে প্ৰথম আমি 2খন তাঁতশাল আনিলোঁ। তাঁতশাল আনি আমি আমাৰ গাঁৱৰে দুগৰাকী মহিলাক বোৱালোঁ আৰু বাকী গাঁৱতো কেইখনমান শাল পাতি দিলোঁ। তাতে আমি গামোচা চাদৰ এনেকৈ বোৱালোঁ। ভাবিলোঁ বজাৰখনো আমি ধুনীয়া পালোঁ, আমাক বহুতে ছাপোৰ্ট কৰিলে। তাৰ মাজতে মই লখিমপুৰত PNB আৰচেতিয়া আয়োজন কৰা EDP এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্ট প্ৰগ্ৰামতো গৈ 10 দিনীয়া ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লৈ আহি তাৰপিছত আমি 1-2খনকৈ আমি বৰ্তমান 11খন তাঁতশাল কৰিবলৈ সক্ষম হ'লোঁ। আমি প্ৰধানতঃ আমাৰ মুগা কাপোৰ আমি বওঁ, যিটো মুগা আমি আমাৰ থলুৱা আমি গাঁৱতে পুহি কটাই লওঁ। আমি সূতাখিনি কোনো আমাৰ ভেজাল নাথাকে। আমাৰ মুগা কাপোৰ আপোনালোকে লওঁ বুলি ভাবিলে একদম নিৰ্ভেজাল কাপোৰ পাব। আৰু আমি টচ মুগাৰ বওঁ আৰু নুনিৰ বওঁ। নুনিৰ সূতাখিনিও আমি গাঁৱতে কটাই বোৱাওঁ আৰু কপাহী সূতাৰ গামোচা বওঁ আমি, যিটো আমাৰ পকোৱা সূতাৰ গামোচা বুলি কয়। সেই গামোচা আমি প্ৰস্তুত কৰি হেণ্ডলুম টেক্সটাইলত আমি বহুতখিনি গামোচা দিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে এই বছৰত আমি 7-8 হাজাৰ পিচ গামোচা বিক্ৰী কৰিবলৈ সক্ষম হওঁ আৰু বৰ্তমান আমাৰ লগত 2000 পিচমান গামোচা বৰ্তমান সময়ত মজুত আছে। কাৰোবাক প্ৰয়োজন হ'লে আমাৰ পৰা ল'ব পাৰিব। আৰু আমাৰ ইয়াতে আমি আমাৰ বিশুদ্ধতাখিনি নিৰূপণ কৰিবৰ বাবে অসম কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ লখিমপুৰৰ বিশিষ্ট বিজ্ঞানী দীপশিখা হাজৰিকা বাইদেৱে আমাৰ ইয়াতে আহি আমাৰ উদ্যোগৰ সহযোগত আমি এটা নেচাৰেল ডাই, যিটো আমি প্ৰাকৃতিক সূতা ৰং কৰা কৰ্মশালা ইতিমধ্যে হৈ গৈছে। আৰু আমাক ৰেচম বিভাগৰ ফালৰ পৰাও মালয়েছিয়া আৰু গুজৰাটৰ পৰা এটা গৱেষণাৰ দল আহিছিলে। তেওঁলোকক আমি যিখিনি আমাৰ প্ৰস্তুত কৰোঁ, কেনেকৈ এৰী মুগা পালনৰ পৰা ধৰি আমি কেনেকৈ সূতা কাটি কাপোৰ প্ৰস্তুত কৰোঁ, এইখিনিও আমি প্ৰদৰ্শন কৰাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ ইয়াত কেইবাজনো এনেকুৱা কুটিৰ শিল্পৰ লগত গৱেষণা কৰি থকা ছাত্ৰ আছে। তেওঁলোকে আহি আমাৰ ইয়াতে অধ্যয়ন কৰে, বিভিন্ন সমল লৈ যায়। আৰু কৃষি বিজ্ঞান কেন্দ্ৰই আমি ইমান ভিতৰ এটা এৰিয়াৰ পৰা ইমান কষ্ট কৰি কাম কৰাৰ কাৰণে তেওঁলোকে আমাক এখন উপহাৰ হিচাপে তাঁতশালো প্ৰদান কৰিছে। আৰু আমাক সহায় কৰিছে আমাৰ ধলপুৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা আমি এটা ঋণ লৈছোঁ। তেওঁলোকেও আমাক বহুত সহায় কৰিছে আৰু আৰচেটি আৰু DIC অফিচেও আমাক বহুত সহায়ৰ হাত আগবঢ়াইছে। তেনেকৈয়ে আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বৰ্তমান কাপোৰ বিক্ৰী কৰি আছোঁ।